আজিৰ পৰা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নৱগঠিত আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া আৰু ফাষ্ট ট্ৰেক আদালতৰ বাবে বাক্সাৰ পৰা গুৱাহাটীলৈ বদলি কৰা হৈছে ন্যায়াধীশ শৰ্মিলা ভূঞাক। কামৰূপ মহানগৰ আদালত চৌহদত স্থাপন হ'ব ফাষ্ট ট্ৰেক আদালত। খালী হৈ থকা ৩ নম্বৰ আদালতখনত চলিব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰু প্ৰবল জনমতৰ বাবে চৰকাৰে গঠন কৰিছে ফাষ্ট ট্ৰেক আদালত। অৱশেষত এই ফাষ্ট ট্ৰেক আদালতত এতিয়া বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত। ইতিমধ্যেই অসম আৰক্ষীৰ যি SIT গঠন কৰি দিছিল, SIT তদন্তৰ ভিত্তিত সেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজিৰ দিনটোৰ পৰা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নৱগঠিত আদালতত বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক আদালতৰ বাবে ইতিমধ্যে বাক্সাৰ পৰা গুৱাহাটীলৈ বদলি কৰা হৈছে ন্যায়াধীশ শৰ্মিলা ভূঞাক আৰু সেইগৰাকী শৰ্মিলা ভূঞাৰ আদালতত আজিৰ পৰা শুনানি নৱগঠিত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আজিৰ দিনটোৰ পৰাই। কামৰূপ মহানগৰ আদালত চৌহদত স্থাপন হৈছে ফাষ্ট ট্ৰেক আদালত। আমি এই মুহূৰ্তত সবিশেষ কথাখিনি জানিবলৈ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ সৈতে। মাধৱ দাস, আপোনাৰ কাষলৈ গৈছোঁ। যিহেতু আজিৰ পৰা আৰম্ভ হ'ব এই বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত, গতিকে এই কথাখিনি সবিশেষভাৱে আপোনাৰ পৰা আমি জানিব বিচাৰিম। হয় পংখী, ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছেই যে আজিৰ পৰা ফাষ্ট ট্ৰেক আদালতখন আৰম্ভ হ'ব আৰু যিখন ফাষ্ট ট্ৰেক আদালতত এই জুবিন গাৰ্গৰ গোচৰটো হ'ব সেইখন হৈছে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত থকা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালত নম্বৰ 3 আৰু সেইখন আদালত ফাষ্ট ট্ৰেক আদালত হিচাপে ইতিমধ্যে কাম কৰি আছিল। কেৱল তাত 642টা গোচৰ, পূৰ্বতে 642টা গোচৰ সেইখন আদালতে শুনানি গ্ৰহণ কৰি আছিল। কিন্তু আজি কিছুদিনৰ পৰা সেই কোৰ্টখন ভেকেণ্ট হিচাপে আছিল, অৰ্থাৎ তাত ন্যায়াধীশ নাছিল, যাৰ বাবে সেই গোচৰসমূহ পেণ্ডিং আছিল। আৰু এতিয়া যেতিয়া জুবিন গাৰ্গৰ হত্যা গোচৰটো সেইখন কোৰ্টক দিয়া হৈছে আৰু তালৈ শৰ্মিলা ভূঞা ন্যায়াধীশ, তেখেত বাক্সা জিলাৰ পক্সো বিশেষ ন্যায়াধীশ আছিল, তেখেতক এইখন কোৰ্টলৈ বদলি কৰা হৈছে আৰু বদলি কৰাৰ লগে লগে পূৰ্বৰ যিসমূহ 642টা গোচৰ আছিল সেই গোটেইসমূহ গোচৰ বেলেগ আদালতলৈ দিয়া হৈছে। তাৰ লগতে কেৱল জুবিন গাৰ্গৰ যিটো গোচৰ, যিটো হত্যা গোচৰটো, সেই গোচৰটোহে কেৱল আজি শৰ্মিলা ভূঞাৰ যিখন আদালত সেইখন আদালতে গ্ৰহণ কৰিব আৰু ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ এটা নিৰ্দেশনা যোগে শৰ্মিলা ভূঞাক বাক্সা জিলাৰ পৰা গুৱাহাটীলৈ বদলি কৰা হৈছে আৰু 30 তাৰিখে নাইবা তাৰ পূৰ্বে তেখেতক বদলি ইয়াত যোগদান কৰাৰ নিৰ্দেশনা দিয়া হৈছিল। আমি জানো জুবিন গাৰ্গৰ যিটো হত্যা গোচৰ, সেই হত্যা গোচৰটোৰ যোৱা 12 ডিচেম্বৰ চাৰ্জশ্বিট দাখিল কৰা হৈছিল আৰু তাৰ লগে লগে ফাষ্ট ট্ৰেক কোৰ্ট গঠন হ'ব বুলি কোৱা হৈছিল যদিও সেই গোটেই প্ৰক্ৰিয়াটো কিছু লেহেমীয়া হ'ল। ফাষ্ট ট্ৰেক আদালত গঠন কৰোঁতে আজি প্ৰায় 6 মাহ সম্পূৰ্ণ হৈ গ'ল আৰু সেই 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰবল জনমত যেতিয়া গঢ়ি উঠিছিল, বিভিন্ন মাধ্যমত বিভিন্ন লোকে যেতিয়া শীঘ্ৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ দাবী জনাইছিল, বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, জুবিন গাৰ্গৰ পৰিয়ালেও বা তেখেতৰ পত্নীয়েও এই বিষয়টোক লৈ চৰকাৰক বাৰে বাৰে কৈ আহিছিল যে ফাষ্ট ট্ৰেক আদালত লাগে আৰু ডে টু ডে হিয়াৰিং লাগে। কেৱল ফাষ্ট ট্ৰেক আদালত হ'লে নহ'ব, প্ৰত্যেক দিনে শুনানি লাগে আৰু তাৰ পিছতে অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰি এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক আদালত গঠনৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাৰ পিছত গুৱাহাটী হাইকোৰ্টলৈ পত্ৰ লিখে আৰু গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তক আদৰণি জনাই তেখেতসকলে এখন ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি দিছে। অৱশ্যে বৰ্তমান যিটো স্থানত ফাষ্ট ট্ৰেক আদালতখন দিয়া হৈছে, পৰৱৰ্তী সময়ত সম্ভৱত সেইখন আদালত তাৰ পৰা বেলেগ এটা স্থানলৈ লৈ যোৱা হ'ব, কাৰণ অসম চৰকাৰে যিহেতু বিশেষভাৱে এখন কোৰ্ট দিছে আৰু তাৰ বাবে যাতে সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা তাত যিসমূহ কৰ্মচাৰী বা যিসমূহ সা সামগ্ৰী লাগে এই সকলোবোৰ এখন বিশেষ কোৰ্টত দিব লাগিব, তাৰ পাছতহে সেইখন কোৰ্টে কামসমূহ কৰি যাব। এতিয়া গুৱাহাটী হাইকোৰ্টৰ যিটো নিৰ্দেশনা, যেতিয়ালৈকে নতুনকৈ কোৰ্টখন গঠন কৰা নহয় সেইখিনি সময়লৈকে বৰ্তমান যিখন খালী থকা কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত খালী থকা যিখন আদালত, 3 নম্বৰ আদালত, সেইখনতে গোচৰটো চলিব আৰু সেই গোচৰটোত এতিয়া যিহেতু বৰ্তমান চাৰ্জ ফ্ৰেমৰ ওপৰত শুনানি গ্ৰহণ কৰি থকা হৈছে, আজিৰে পৰা নতুনকৈ চাৰ্জ ফ্ৰেমৰ শুনানি আৰম্ভ হ'ব আৰু ইতিমধ্যে অমিত প্ৰভা মহন্তৰ যিজন অধিবক্তা, তেখেতসকলৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে আৰু বাকী যিসকল মূল অভিযুক্ত আছে 5জন, কাৰণ জুবিন গাৰ্গৰ হত্যা গোচৰত 5জনক মূলতঃ অভিযুক্ত কৰিছে, সেইসকলে তেওঁলোকৰ নিজৰ যুক্তি দিব যে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ চাৰ্জ লগোৱা হৈছে, যিসমূহ ধাৰা লগোৱা হৈছে, সেইসমূহ ধাৰা তেওঁলোকৰ বিৰুদ্ধে প্ৰযোজ্য নহয় বুলি আৰু তাৰ বিপৰীতে অসম চৰকাৰৰ অধিবক্তাই
সেইসমূহ ধাৰা আৰক্ষীয়ে যিসমূহ ধাৰা লগাইছে সেইসমূহ ধাৰা যে তেওঁলোকৰ ওপৰত প্ৰযোজ্য হ'ব আৰু এই যে গোচৰটো এটা হত্যাৰ ষড়যন্ত্ৰ কৰি তেখেতক হত্যা কৰা হৈছিল সেই ধৰণৰ এটা দিশত প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰী পক্ষই এই গোচৰটোত যুক্তি প্ৰদৰ্শন কৰিব। ফাৰ্ষ্ট ফ্ৰেম হোৱাৰ পিছতে মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজি যিহেতু ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন আৰম্ভণি আজিৰ পৰা সেই গোচৰটো শুনানি আৰম্ভ হ'ব আৰু যিহেতু ন্যায়াধীশগৰাকীয়ে এতিয়ালৈকে গোচৰটো চোৱা নাই বা গোচৰৰ যিসমূহ ৰেকৰ্ড সেই ৰেকৰ্ডসমূহ তেখেতে চোৱা নাই আজি তেওঁ দায়িত্বভাৰ লোৱাৰ পিছত গোচৰটো আজি আগুৱাই লৈ যায় নে তেওঁ আজি সময় লয় সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হ'ব। কিন্তু যিয়ে নহওক আজিৰে পৰা ফাৰ্ষ্ট ট্ৰেক আদালতখন আৰম্ভ হ'ব আৰু সেইখন ফাৰ্ষ্ট ট্ৰেক আদালতে কেৱল জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ সেই গোচৰটো দৈনিক ভিত্তিত বিচাৰ প্ৰক্ৰিয়া আগুৱাই গৈ থাকিব আৰু দৈনিক ভিত্তিত আগুৱাই গৈ থকাৰ পিছত যিহেতু গুৱাহাটী হাইকোৰ্টে এবছৰৰ সময়সীমা দিছে যে এবছৰত গোটেই গোচৰটো নিষ্পত্তি কৰিব লাগিব, জাজমেণ্ট দিব লাগিব আৰু সকলোৱে আশা কৰিছে এবছৰৰ ভিতৰতে হওক বা তাৰ মাজতে হওক বা পূৰ্বে হওক বা দুই এদিন দেৰিকে হ'লেও যাতে জুবিন গাৰ্গৰ যিটো হত্যা গোচৰ সেই হত্যা গোচৰটোৰ চূড়ান্ত ৰায় দিয়া হয় আৰু যিসকলক আৰক্ষীয়ে চাৰ্জশ্বিট কৰিছে সেইসকলক যাতে আদালতে দোষী সাব্যস্ত কৰে। অৱশ্যে দোষী সাব্যস্ত কৰিবৰ বাবে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ প্ৰমাণ মাধৱ দাস ধন্যবাদ জনাইছো আৰু সকলোৱে আশা প্ৰকাশ কৰিছে যে এটা বছৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ তদন্ত সঠিকভাৱে গম পোৱা যাব বা ওলাব আৰু সকলোৱে আশা কৰিছে যে ন্যায় পাব জুবিন গাৰ্গে, সমগ্ৰ আচলতে অসমবাসীয়ে ন্যায় পাব কাৰণ এই বিচাৰ প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছিল সেই দাবী উত্থাপন কৰিছিল সকলোৱে। জুবিনৰ পৰিয়াল লগতে অনুৰাগীয়ে দাবী কৰিছিল যাতে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে আৰু অৱশেষত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰাৰ কথা কোৱা হয় বা নিৰ্দেশ দিয়া হয়। তাৰপিছত বিশেষ সেই ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে আৰু আজিৰ পৰা সেই ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি প্ৰতিদিনে অনুষ্ঠিত হ'ব। ইতিমধ্যে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নৱগঠিত আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ বুলি জানিব পৰা গৈছে, যাৰ বাবে বাক্সাৰ পৰা গুৱাহাটীলৈ বদলি কৰা হৈছে ন্যায়াধীশ শৰ্মিলা ভূঞাক আৰু আজিৰ পৰা এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, শুনানি আৰম্ভ হ'ব নৱগঠিত সেই আদালতত।